আগত দেওবাৰ অকণমান সৰু সৰুকৈ চিকেন অলপ বনাব লৈছোঁ ব্ৰইলাৰ আমঠু কলিজা অনা হৈছে একদিন নাইবা লগত এইটো আমি কওঁ হাতী ভেকুৰী বুলি কোৱা হয় বেলেগে কি নাজানো ইয়াৰ লগত আজি বনাম অলপ মই গৰম পানী বইল কৰি লৈছোঁ যিহেতু ব্ৰইলাৰ কলিজা আছে আমঠু আছে আহকচোন কেনেকৈ বনাওঁ ইয়াৰ লগত বনাম দেই আজি গেছ আৰু হাতী ভেকুৰী ৰেডি কৰিছোঁ এনেকৈ জলকীয়া 4-5টা লৈছোঁ এতিয়া মই গেছ জ্বলাই কেৰাহীটো বহালোঁ তেল দিয়া হৈছে শুৰু হে কলিজা নিছোঁ কলিজাকেইটা বনাব পাৰিম পাতলাকৈ নিমখ অলপ দিছোঁ পাতলাকৈ হালধি অকণ দি দিছোঁ মোটামুটি মোৰ কলিজা ফ্ৰাই হৈ গৈছে কলিজাটো ফ্ৰাই হৈ গ'ল মোটামুটি এতিয়া হৈ গ'ল দিয়া পিঁয়াজটো কালাৰ আহিব লাগিব এইকেইটা মছলা ইউজ কৰিব লৈছোঁ গৰম মছলা এটা মিট মছলা এটা আৰু কাশ্মীৰ পাউডাৰ এটা আৰু জিৰা এটা এয়া মছলা দি মিক্স কৰা হ'ব এতিয়া মিক্স কৰি লৈছোঁ নিমখ মছলাখিনি মিক্স কৰি লৈছোঁ ইয়াতে পানী অলপ দি এড কৰি দিছোঁ ভালদৰে মিক্স কৰি ল'ব ভালদৰে মিক্স কৰি লৈছোঁ এতিয়া মই পিঁয়াজ পকি আছে পিঁয়াজটোৰ পৰা কালাৰ আহি গৈছে ইয়াতে মই মছলাটো এড কৰি দিছোঁ ভালদৰে পকাব লাগিব লৰাই লৰাই মছলাটো পকাব লাগিব মছলাটো ধুনীয়াকৈ সিজিব লাগিব পানীটো যাতে শুকাই যায় এনেদৰে বনাই খোৱা টেষ্টটো বহুত বেলেগ ঠিক হ'ল মছলাটো পৰা ধুনীয়াকৈ সিজি গৈছে এতিয়া ইয়াত মই মাংসটো এড কৰি দিম মাংসটো এড কৰি ভালদৰে লৰাই দিয়া হৈছে এয়া মই আদা ৰচুনৰ পেষ্টটো দি দিয়া হৈছে এতিয়া মই লগত হাতী ভেকুৰীকেইটা দি দিয়া হৈছে আৰু আলু এটা এড কৰিছোঁ লগতে ভেকুৰীটো প্ৰথম বইল কৰি লৈছোঁ যিহেতু মই ড্ৰাই ফ্ৰাই বনোৱা হ'ব হৈ গৈছে মোটামুটি এতিয়া মই ইয়াত ফ্ৰাই কৰি এতিয়া লিভাৰকেইটা দি দিছোঁ হৈ গ'ল যিহেতু একদম সম্পূৰ্ণ ড্ৰাই ফ্ৰাই বনোৱা হৈছে এনেদৰে লওঁ এতিয়া খাবলৈ আমাৰ দাদা মাৰি থৈ আহা ফাইনেলি এইটো মোৰ ছেটআপটো ঠিক আছে নেক্সট টাইম লগত আকৌ লগ পাম ভাল লাগিলে লাইক কমেণ্ট কৰিব আপোনালোকে ঠিক আছে অ'কে বাই বাই